পাকৰি গুৰু বন্দনাৰ পিছত ভকত বন্দনা কৰিব লাগে। এই ক্ষেত্ৰে সন্ত সাধু গুৰু ভকত উপস্থিত যত যত একেবাৰে প্ৰণামী যোগাতে সবাৰ চৰণত কিনো ভাগ্য চৰণ দেখিলো তমাৰ অজনম ফল ভৈল আজি হেয়া যতকি না জানো শাস্ত্ৰ তত্ত্ব সৰূপত তথাপি বৰ্ণাইব কৃষ্ণ দেৱৰ চৰিত্ৰ। হে কৃষ্ণ গুৰু প্ৰভু সেৱক পালক আমি আপোনাৰ দাস ৰাখি ভৱ উদ্ধাৰ হেতু লৈলো শৰণ সৰ্ব পাপ বিনাশন তোমাৰ চৰণ সমস্ত বিঘিনিৰ দ্বাৰা বাধাহীন হৈ পুনঃ মন বাঞ্ছা হেৰা দয়া শ্রীমদ্ ভাগবত সাৰৰ প্ৰশংসা পৰম পুৰুষ মহাহৰি নিজে কৃষ্ণ গুৰুৰ পধৰি ইত জগতক কৰি মহা কৃপাদান লভিবে কবুলি মহাজ্ঞান আতি দয়া তরে নারায়ণ পরময় অমৃত ভক্ত করে দান ভাগবত শাস্ত্ৰ মথিয়াৰ উদ্ধাৰিলা তাৰ মহাসাৰ কৰিয় শ্ৰৱণ মহাভাগ্যৱন্ত জন ইত শ্ৰীমদ্ ভাগৱত সাৰ সমশ্ৰেষ্ঠ জানা নাহিয়া ভূয়া সাৱধান মহানন্দে কৰা অমৃত বাণী পাঠ পৰম গুৰু কৃষ্ণ গুৰু প্ৰভুজনাৰ শ্ৰীমুখ নিঃসৃত অমৃত বাণী গৰম পানী
হে জগৎবাসী, আমি আহ্বান কৰিছোঁ দ্বৈতবাদী ভাৱ ত্যাগ কৰি কৃষ্ণগুৰুৰ নাম লোৱা, সদ্গুৰুৰ আশ্ৰয় লোৱা। মনুষ্যতনু সাম্ফল কৰা, যিজনাৰ কৃপাত এই মনুষ্যতনু লাভ কৰিছা, তেওঁকে ভক্তি কৰা। তোমাৰ পথৰ সম্বল হ'ল কৃষ্ণগুৰু নাম। প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। হে মনুষ্যসকল, মই কৈছোঁ বিষয় কৰ্ম এৰিব লাগে বুলি ভয় নকৰিবা। সংসাৰী হোৱা, ল'ৰা ছোৱালীক জন্ম দিয়া, তাৰ বাবে তুমি দোষী নহয়। তোমাৰ মনুষ্যতনু মুক্তিৰ পথ হ'ল কৃষ্ণগুৰু নাম। ভুলি নেযাবা, পাহৰি নেযাবা। তুমি পাহৰিলেও ঈশ্বৰে তোমাক নাপাহৰে। তুমি শুদ্ধভাৱে গুৰুমন্ত্ৰ জপ কৰা, উদ্ধাৰ হোৱা, মুক্তি হোৱা। হে মনুষ্যসকল, তোমালোকে ভাবিব পাৰা যে কৃষ্ণগুৰুৰ নাম ল'লে নিয়ম পালন কৰিব নোৱাৰিবা। এইটো তোমালোকৰ ভ্ৰমহে। নামত নিয়ম সংযম বিধি একো নাই। মুখেৰে নাম লোৱা, হাতেৰে কৰ্ম কৰা। আকৌ তোমালোকে ভাবিব পাৰা পিতৃ মাতৃ স্বধৰ্ম এৰিও কেনেকৈ। তোমালোকে ভাবা তোমালোকৰ স্বধৰ্ম মূৰ্তি পূজা কৰা, হোম যজ্ঞ কৰা, এইটো তোমালোকৰ স্বধৰ্ম নহয়। কাৰণ মানুহক এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্মৰ কথা কৈছোঁ শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ দিয়া, শিক্ষাগুৰুক সেৱা কৰা। আৰু স্বধৰ্ম হ'ল গুৰুৰ গুৰু, মুক্তিদাতা, শৰণদাতা গুৰুৰ আশ্ৰয় লৈ কৃষ্ণগুৰু নাম লোৱা। সেয়েহে তোমালোকৰ স্বধৰ্ম। কিয়নো সকলো জীৱ ঈশ্বৰৰ অংশ। ঈশ্বৰৰ কৃপাত এই পৃথিৱী পাইছা। ঈশ্বৰে তোমালোকক আনিছে আৰু শেষান্তৰত ঈশ্বৰৰ ওচৰলৈহে যাব লাগিব। জন্ম মৃত্যুৰ গৰাকী হ'ল ঈশ্বৰ কৃষ্ণগুৰুহে। এতিয়া ভাবি চোৱা স্বধৰ্ম কি। হে মানৱসকল, তোমালোক অনিত্য অসাৰ। তোমালোকৰ বিষয় বাসনা, ধন সম্পদ আশা। জন্মিলে মৃত্যু অনিবাৰ্য, পুনৰ জন্ম অনিবাৰ্য নহয়। পলম নকৰি কৃষ্ণগুৰুৰ নামত শৰণ লোৱা, কৃষ্ণগুৰুক ভজনা কৰা, ভক্তি কৰা, আশ্ৰয় লোৱা। অবিশ্বাস নকৰিবা। অবিশ্বাস কৰাটো তোমালোকৰ মনৰহে বিকাৰ। আত্মাৰ বিকাৰবিহীন। আত্মাৰ জন্ম মৃত্যু নাই, দেহৰহে জন্ম মৃত্যু আছে। দেহ ধাৰণ কৰাৰ বাবে জীৱই নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই নৰক যাতনাৰ পৰা উদ্ধাৰৰ পথ হ'ল কৃষ্ণগুৰু নাম। নামেছে তৰাইতে পাৰে তোমালোকক মায়া সংকটৰ পৰা। ভুলি নেযাবা, নাম জপ কৰা, কৃষ্ণগুৰুক ভজনা কৰা, জীৱন সাম্ফল কৰা। কৃষ্ণগুৰুক শৰণ লোৱা, আশ্ৰয় লোৱা। কৃষ্ণগুৰু তোমালোকক ৰক্ষা কৰি থাকিব। সদ্গুৰুৰ নিৰ্দেশ মতে, বাক্য মতে সমস্ত পালনীয় কৰ্ম কৰিবা। যিজন কৃষ্ণগুৰুৰ কৃপাত জগত সৃজন হৈছে, সেইজনাই সমস্ত ভূততে ব্যাপী আছে। ভালদৰে উপলব্ধি কৰি লোৱা।
সদ্গুৰুৰ ওচৰত পুনৰ বুজি লোৱা। হে মনুষ্যসকল, সমস্ত ভূততে বিষ্ণু বুদ্ধি দেখা, সকলোতে কৃষ্ণগুৰু ব্যাপী আছে। সকলো জীৱৰ প্ৰতি দয়া স্নেহ মমতা কৰিবা, ভূতো দয়া কৰিবা। বিশেষত মনুষ্যগণক ঈশ্বৰ বুদ্ধি কৰি সেৱা জনাবা। ধৰ্মৰ মূল হ'ল হৰিভক্তি কৰি মানৱ সেৱা কৰা, লোকহিততে কাম কৰা। কৌটি কৌটি জন্ম পুণ্যৰ ফলত মানৱ জন্ম লাভ কৰিব পাৰে। ইহেন মনুষ্য তনু পাই হৰিকে নভজি পশুৰ দৰে কেৱল বিষয় কৰ্মতে লিপ্ত হৈ জীৱন বিফল নকৰিবা। অতি সোনকালে কৃষ্ণ গুৰুৰ নাম লোৱা, পুণ্য সঞ্চয় কৰা, নাম স্মৰণত পাপ পুণ্য ৰহিত কৰি উদ্ধাৰ হোৱা, লোকৰ উপকাৰ কৰা। তেতিয়াহে তোমালোকৰ জীৱন সাফল হ'ব, বৈকুণ্ঠ প্ৰাপ্ত হ'ব পাৰিবা। হে মনুষ্যসকল, মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম। কৃষ্ণগুৰুক ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় হয়। এতিয়া মানুহ কেনেকৈ বুজি পাব সদায় যে আমাৰ পাপ সঞ্চয় হয়? কিয় আমি যেতিয়া এক খোজ দিওঁ, এক খোজ দেওয়াতে আমার কি হয়, পিঠি একটা পাওয়ার তর পড়ি মরি যায়। এমন করে কত জীব আমি হত্যা কৰোঁ। সেইকাৰণে আমাৰ সদায় পাপ হয়। সেই পাপটো কিহেদি ক্ষয় হ'ব? ঈশ্বৰৰ যেতিয়া নামটো জপ কৰিব, তেতিয়াহে আপোনালোকৰ মানে অন্তৰৰ যিটো বা পাপ যিখিনি হ'ল সেইখিনিহে দূৰ হ'ব। সেইকাৰণে সদায় নাম জপটো কৰিব লাগে। 2 বেলা নাম জপ নকৰিলে আমাৰ পাপটো হয়। এতিয়া পিঠিৰে মাৰোঁ, ক'ৰবাত কিবা মাৰোঁ, এই যে পাৰ্থক্যখিনি। আচ্ছা, আমাৰ গাত যেতিয়া মূল্য হয় তেতিয়া আমি চাবোন দিয়ে চাফা কৰোঁ। এই যে যিটো ক্ষতি কৰিলোঁ, প্ৰভুৰ জীৱটোক মাৰি পেলালোঁ, সেইটোৰ কাৰণে কিহেদি যাব? সেইকাৰণে সদগুৰু যেতিয়া নাম দিব কৰ্ণপথে, সেই নামটো যেতিয়া আমি জপ কৰিম, তেতিয়া সেই যিবিলাক পাপ আছে ঈশ্বৰে তেতিয়া কি মানে আমাক মুক্ত কৰি দিব। আমাৰ জীৱনত কত পাপ আমি কৰি আছোঁ। সেইকাৰণে প্ৰভু ঈশ্বৰে কৈছে যে দীক্ষাদাতা গুৰু আৰু শৰণদাতা গুৰুৰ তাৎপৰ্য আছে বুলি যে ঈশ্বৰে কৈ থৈ দিছে। কথাবিলাক চিন্তা কৰিলে হয়। কিয় শৰণদাতা গুৰু 100 গুৰুৰ মাজত একজনেহে হয় শৰণদাতা, আৰু বাকী যিবিলাক গুৰুদেৱ আছে এইবিলাক হৈছে দীক্ষাদাতা। যাৰ কাৰণে সেই দীক্ষাদাতা গুৰুবিলাক কি দেয়? মন্ত্র। তোমরা কি নিছা? বলে গুরু থেকে মন্ত্র নিছ। মন্ত্র তাহলে তুই যেটা করিস পাস। আর শরণদাতা গুরুর কথা হয়েছে যে তুই সমস্ত পরিত্যাগ কর মোর শরণত, তাহলে সমস্ত দায়িত্ব মই হে তোর লম। সেইখানে শরণদাতা গুরু আর দীক্ষাদাতা গুরুর তাৎপর্য আছে। আর কি শরণদাতা গুরুজনে ঈশ্বৰৰ বাক্য দেয়। যুগে যুগে যেতিয়া ধৰ্মৰ গেলানি হয় পৃথিৱীত, তেতিয়া ঈশ্বৰে কি কৰে? সেই সদগুৰুক পাঠাই দিয়ে যে যা জীৱবিলাকক তুই মুক্তি দিয়ে। আৰু দীক্ষাদাতা গুৰুবিলাকে হৈছে কি ধাম ছত্ৰ নিয়ে সেই গুৰু হয়। আৰু প্ৰভু ঈশ্বৰে কি কৈছে যে যিজন শৰণদাতা গুৰু, সেইজন গুৰু ঈশ্বৰৰ কৃপাতহে ঈশ্বৰেহে যুগে যুগে যেতিয়া ধৰ্মৰ গেলানি হয় সেই তখনহে মহাপুৰুষবিলাকক পাঠাই দিয়ে। আৰু আমাৰ যিটো দেশাচাৰ গুৰু গোস্বামী অধিকাৰী এইবিলাক যে গুৰু হয়, এইবিলাক হৈছে ধাম ছত্ৰ নিয়ে বা কিবা নিয়েহে গুৰুদেৱ হয়। নিয়ে আমাকে কি দেয়? যে দীক্ষা দেয়। দীক্ষা একবার হয়, শিক্ষা একবার হয়, হয় না? কিন্তু গুৰুজনে কি কৈছে যে শৰণদাতা গুৰু যেনেকৈ অৰ্জুনে প্ৰভুৰ পৰা শৰণ লৈছে, সিটো তেওঁ দীক্ষা লোৱা নাই, শৰণহে লৈছে। আৰু অৰ্জুনক প্ৰভু ঈশ্বৰে কৈছিলে সমস্ত পৰিত্যাগ কৰ মোৰ চৰণত।
সমস্ত দায়িত্ব তোর মইল। এই যে পার্থক্যখিনি। আৰু কি ঈশ্বৰে হৈছে সমস্ত। সেইকাৰণে আমাৰ কি হয়, আমি বুজি নাপোৱাৰ কাৰণে আমাৰ সেই যে মা দেউতাক থাকিয়ে এই যে ভুল পথে চলি চলি আমি আজিও ভুল পথে চলি আছোঁ। এলাহে ঈশ্বৰৰ কৃপা কলিযুগত অলপ অলপ হৈ মানুহ এতিয়া সেই অলপ 100মান মানে বুজি পাই আছে। কোনটো বুজি পাই আছে? আজি ব্ৰাহ্মণে কি কৈছে? 4 জাতিৰ কথা কৈছে। ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্র, এই যে 4টে জাতির কথা যে ভাগে দিছে, সেই 4টে জাতি আমি না জানি আমি কি করো যে ব্রাহ্মণ ঠাকুর যে কই দেশে কথা ব্রাহ্মণ আমার সবথেকে বড় উচ্চ বলি কই না। তারপরে ক্ষত্রিয়, তারপরে বৈশ্য, তারপরে শূদ্র, এই যে 4 জাতির কথা। এই 4 জাতির তত্ত্বটা আমি বুঝিয়ে পাওয়া নাই। আমরা কোটে ক্ষত্রিয়, কাই কৈছি আমরা ক্ষত্রিয়? এই জন্য তো এই যে অন্ধকারত আছো আমি। তারপরে আমরা রাজবংশী বহি ক্ষত্রিয়। মালিকের ক্ষেত্রে আমরা ক্ষত্রিয় নয়, একজন নিজ জাতি। সূর্যে পরীক্ষিত ভাগবত শুনেছে, অনেকে যে শোনে নাই, তার থাকিও যেটা আমার দেশি কথার নেতর বলি কই। আমার মতে নেতর সবাই থেকে ছোট জাতি, কিন্তু ভগবন্তর ক্ষেত্র ধসে ইয়ে আজি ব্রাহ্মণ হবার পায় কে? সেই ভগবানক যদি ইয়ে জয় করছে আত্মা, ভগবানক যদি ইয়ে জয় করে নিছে, সেই আমরা যেটা নেতর বলি কই, সেই জন্যে ব্রাহ্মণ। আর আমার দেশি কথা যেজন ব্রাহ্মণ, সি ব্রাহ্মণ নহয়। সি যদি ব্রাহ্মণ হয়, আগত ইয়ার মুখ দিয়ে আগুন বেরিয়েছে এলা বেড়ে। তার মানে কি বুঝাইছে? যার ব্রহ্ম জ্ঞান অর্জন করছে। আর প্রভু কি কইছে? যে জাতি মোর 2টা, নারী আর পুরুষ। সৃষ্টির রহস্য প্রভু ঈশ্বরে কই থই গেছে, কোনো জাতি নাই। খুব গরম পানি দিয়ে দাও। গরম জল খাই দেন দিই। সেইকাৰণে